তলফালে পটককে জ্বলি আহিব পটাপট তলটো নজলাকে এটা কেক বনাও খুব ধুনীয়া ৰং হ'ব আৰু এগলেছ হ'ব কেকটো আৰু আজি অতিজি নহয় কিন্তু কেনেকৈ বনালো আহক কল আছিলে মানে পকি গ'লেতো নাখায় বেছিকৈ পকি গ'লে গতিকে মই আজি ইয়াক এটা পিটিকি ল'লোঁ একদম সহজ বেছি দিগদাৰ নাই পিটিকি ল'বলৈ কল যিহেতু পকা আৰু তেনেই কোমল ইমান সময়ো নালাগে ইয়াতে আজি আটা ময়দা একো নিদিওঁ দিম চুজি 1 কাপ চুজি ইয়াতে মিলাই দিলোঁ অকণমান নিমখ যিহেতু কলটো মিঠায়ে গতিকে মই চেনি দিলোঁ 1/4 কাপ ৰিফাইন তেল দিলোঁ মই 2 চামুচ এইখিনি এটা মিক্স কৰোঁ এইখিনি মিক্স কৰি হৈ গ'ল যিহেতু চুজি অকণমান সময় কাৰণে এইখিনি ঢাকি থৈ দিব লাগিব আৰু তাৰ পাছতে এতিয়া এইখিনি চাওকচোন এয়া দেখিছেনে মানে চেনিখিনি যে গোটা চেনি দিছিলোঁ গোটা চেনিৰ পৰা পানী ওলাইছে গতিকে সেইকাৰণে মই ইয়াত আৰু বিশেষ একো দিয়া নাছিলোঁ কিন্তু এতিয়া এনেকৈ হ'লে এইটো কেকটো মানে আৰু অকণমান এখন লিকুইড হ'ব লাগিব এইখিনি হ'লে এনেকৈ হ'ব কিন্তু লিকুইড হ'লে অকণ বেছি ভাল হ'ব গতিকে মই তাতে অকণমান দিম এতিয়া গাখীৰ এই গাখীৰখিনি মই দিলোঁ আৰু এইখিনি এতিয়া মিলাই দিছোঁ এতিয়া এইটো হৈ যাব এইটো জোখতে মই এতিয়া দি দিলোঁ এয়া আধা চামুচ বেকিং পাউডাৰ অকণমান 1 চিকুট দিছোঁ এয়া বেকিং চ'ডা বেকিং পাউডাৰ আৰু বেকিং চ'ডা একেলগে দিলে কেকটো ফুলি উঠাত মানে সহায় হয় সেইকাৰণে দুইটা অকণমানকৈ দিব লাগে বেকিং চ'ডা সেইকাৰণে অকণমান দিব লাগে আৰু বেকিং পাউডাৰ বা বেকিং চ'ডা দিয়াৰ পাছত কিন্তু এনেকৈ উল্টাই পুল্টাই এনেকৈ হেৰি কৰিব নালাগে এটা ডাইৰেকশ্যনতে মানে ঘূৰাব লাগে কাৰণ বেকিং দিয়াৰ লগে লগে ইয়াত ৰাসায়নিক বিক্ৰিয়া ঘটি যায় আৰু গতিকে আৰু এনেকুৱা কলেৰে কেক বনালে মানে ইয়াত আৰু মানে কণী দিয়াৰ কোনো প্ৰয়োজনেই নাই কণীয়ে যিখিনি কাম কৰে সেই কামখিনি এই কলেৰে কৰি দিয়ে আৰু এতিয়া বেটাৰটো মোৰ খুব ধুনীয়া মানে লাইট হৈ গৈছেগৈ বেকিং দিয়াৰ লগে লগে আৰু ফুলি উঠিছে গতিকে এইখিনি এতিয়া মই আৰু বেছি মিলাই নাথাকোঁ এইখিনি এতিয়া মই এটা মোল্ড মই ৰেডি কৰি থৈছোঁ এইটো মোল্ড আৰু এই মোল্ডটোতে মই এতিয়া দি দিম গোটেইখিনি এইখিনিতে অকণমান টেপ টেপ কৰি দিছোঁ সমান কৰি দিছোঁ আৰু এতিয়া চাওক এইখিনি ৰেডি হৈ গ'ল চকলেটৰ ফ্লেভাৰটো আহক কলৰ লগত চকলেটৰ ফ্লেভাৰটো কিন্তু বহুত ভালেই লাগে এইখিনি অলপ বহলাই দিলোঁ এতিয়া এইখিনি এতিয়া মই এইটো অতিজিত দিব পাৰি কিন্তু আজি মই অতিজিত নিদিওঁ মই আজি গেছতেই বনাম বহুতে কৈ থাকে যে অতিজি নাই কেনেকৈ বনাম গতিকে সেইকাৰণে আজি মই এইটো অতিজি নহয় গেছত বনাবলৈ ৰেডি কৰিছোঁ কুকাৰ এটা গৰম কৰি থৈছোঁ এইটো কুকাৰ ব্যৱহাৰ নকৰোঁ মানে সদায় মানে ব্যৱহাৰ নহয় কুকাৰটো বেয়াই হৈ গৈছে আৰু ঢাকনখন দি পেলাই মই গৰম কৰিছিলোঁ আৰু এতিয়া ঢাকনখন খুলিছোঁ আৰু ইয়াত দেখিছেনে এইটো হুইচেলটোও লগোৱা নাই আৰু ইয়াৰ গাস্কেটটোও মই লগোৱা নাই আৰু এতিয়া মই কেকটো যেতিয়া মই ৰেডি কৰি আছিলোঁ তেতিয়া এইটো গৰম কৰিছোঁ এতিয়া খুব ধুনীয়া গৰম হ'ল আৰু ইয়াৰ পাছতে ইয়াত এইখন ইয়াতে ভৰাই দিম এতিয়া এইখন ভৰাই দিম এইখন দিলেও হ'ল ইয়াত অকণমান নিমখ দিলেও হ'ল বা যিয়ে নিদিয়ক মানে কুকাৰটোৰ পৰা বাতিটোৰ যাতে এটা গেপ থাকে ডিষ্টেঞ্চ এটা হয় সেই ডিষ্টেঞ্চৰ কাৰণেহে দিব লাগে মানে নহ'লে তলফালে পটককৈ জ্বলি আহিব অকণমান বেকাকৈ দি পেলাই ভৰাই দিলে দিগদাৰ নহয় বাৰু বাতিটো যিহেতু সৰু এয়া চাওক কুকাৰটোৰ ভিতৰতো ভৰাই দিলোঁ আৰু এতিয়া ইয়াত আস্তেকৈ ঢাকনখন লগাই দিম ইজিত হ'লেতো বেছি সময় নালাগে 15-20 মিনিটতে হৈ যায় কিন্তু আজি মই গেছত দিছোঁ গেছত দিলে অকণ সময় লাগে 40 মিনিটমান লাগিব পাৰে বা 30-35 মিনিটো হ'ব লাগিব চাব লাগিব তাৰপিছত আপোনালোকক বাকীখিনি দেখুৱাই আছোঁ এতিয়া 35 মিনিট হৈ গ'ল কুকাৰৰ ঢাকনাখন আঁতৰাই দিলোঁ আৰু এয়া চকলেটখিনি অলপ মেল্ট হৈ গৈছে আৰু সেই কাষে কাষে এৰাইও আহিছে এয়া দেখিছেনে এয়া কাষে কাষে যে এৰাই আহিছে এইটো এটা চিম্পটমছ কেকটো হৈ যোৱাৰ আৰু এতিয়া মই চুৰিখন ভৰাই দিম আৰু এয়া
চুৰিখন একদম পৰিষ্কাৰকৈ ওলাই আহিছে, তাৰমানে মোৰ কেকটো হৈ গৈছে। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু খন্তেক সময়ৰ পিছতে এনেকৈ থৈ দিম। খন্তেক সময়ৰ পিছতে কেকটো উলিয়াম আৰু তাৰপিছতে কাটিম আৰু আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। কেকটো এতিয়া অলপ গৰমেই হৈ আছে, তথাপিও ধৰিছোঁ আৰু চাওঁ ছাইডটো কেনেকুৱা হৈছে। ছাইডটো খুব ধুনীয়া হৈছে, কিন্তু এয়া কেকটো অলপ দাং খাই গৈছে। কেকটো খুব ধুনীয়াকৈ উঠি আহিব ধৰিছে। এতিয়া কেকটো সম্ভৱ মই ডিমল্ড কৰিব নোৱাৰিম, চকলেটখিনি যিহেতু অলপ গৰম হৈ আছে। চাই লওঁ কি হয়। এতিয়া কেকটো উঠাই দিওঁ। গৰম হৈ আছে কেকটো, বহুত বেছিয়ে গৰম। কেকটো প্লেট এখনলৈ লৈ ল'লোঁ আৰু এতিয়া বেক চাইডটো দেখুৱাই আছোঁ ৰ'ব। দেখিছে কালাৰটো খুব ধুনীয়া হৈছে কেকটোৰ। আৰু এতিয়া কেকটো কাটিব লাগিব। এতিয়া কেকটো কাটিছোঁ, কাটিবলৈ ভালেই লাগিছে। আৰু এয়া ধোঁৱা ওলায়ে আছে। কেকটো চাওক খুব ধুনীয়া হৈছে। এইটো কেকটো দেখিছেনে? খুবেই ধুনীয়া কেক এটা হৈছে। খাবলৈও যথেষ্ট সোৱাদ ভৰা হ'ব, কাৰণ প্ৰায়ে মই এনেকুৱা ধৰণৰ কেক বনায়ে থাকোঁ। এয়া কেকটো চাওক কিমান ধুনীয়া ছফ্ট হৈছে, মানে কি ক'ম আৰু আপোনালোকক। আৰু প্ৰায়ে মই এনেকুৱা কেক বনায়ে থাকোঁ বাৰু, খাবলৈ ভালেই হ'ব গতিকে। কিন্তু আজিহে ভিডিঅ' কৰিলোঁ, আপোনালোকক ভিডিঅ'টো কৰি দেখুৱালোঁ। আপোনালোকে আজি এই ভিডিঅ'টো মোৰ কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব, তেতিয়া আপোনাৰ লগতে আন সকলো এইটো ভিডিঅ' দেখা পাব। আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে বা যিসকলে ছাবস্ক্ৰাইব কৰিম বুলি ভাবি আছে কৰা নাই, তেখেতসকলে পটাপট আজি এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু তেতিয়া এনেধৰণৰ ৰেচিপিসমূহ খুব সহজতে বনাব পৰা ৰেচিপিসমূহ আপোনালোকেও বনাব পাৰিব। একদম খুব কম সময়তে হৈ যায়। এফালে ভাত দালি যদি বনাই থাকে, আনফালে কিন্তু এই কেকটো বনাব পাৰিব।